চেঙাৰ খোলাবান্ধাত বিধ্বস্ত পথেৰে যাতায়াত ৰাইজৰ পথ নহয় যেন পথৰ মাজত পুখুৰী সদৃশ পৰিৱেশ। চেঙাৰ খোলাবান্ধাত যাতায়াতৰ মূল পথৰ দুৰৱস্থা দেখিলেই আপুনি বুজি পাব চেঙা সমষ্টিৰ ওচৰাঞ্চলত প্ৰকৃততে কিমান উন্নয়ন হৈছে। বিধায়ক আশ্ৰফুল হুছেইনে খোলাবান্ধাৰ ৰাইজৰ সুবিধাৰ্থে কিমানখিনি উন্নয়ন কৰিলে তাৰে এক উদাহৰণ দাঙি ধৰিলো। ময়ৰাদিয়া খোলাবান্ধা বজাৰৰ পৰা আৰম্ভ কৰি খোলাবান্ধা পাৰঘাট হৈ বৰপেটা চহৰলৈ যোৱা মূল পথটিৰ দুৰৱস্থাই উদঙাই দিলে অসম চৰকাৰৰ উন্নয়নৰ ফুপুলা স্বৰূপ। পথৰ মাজত পুখুৰী সদৃশ পৰিৱেশ। স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী অঞ্চলবাসীৰ ৰাইজ কোনেও ভালদৰে শান্তিত এইখন মূল ৰাস্তাৰে যাতায়াত কৰিব নোৱাৰে। কাৰণ বৰষুণ দিলেই ৰাস্তাৰ মাজত হয় এআঁঠু পানী, কাপোৰত লাগি ধৰে বোকা। অঞ্চলবাসীৰ ৰাইজে যাতায়াতৰ নামত এবছৰৰ ভিতৰত 7 মাহে ভুগিব লাগে জমৰ যাতনা। এই পথেদি ছাত্ৰ ছাত্ৰীয়ে লৈ যাব নোৱাৰে এখন চাইকেল, যাব নোৱাৰে বাইক, ঘোঁৰা গাড়ী, আন বিভিন্ন ধৰণৰ বাহনবোৰো। কেতিয়াবা এনেকুৱা হয় সাঁতুৰি সাঁতুৰি পাৰ হ'বলগীয়া হয়। এয়াই হৈছে বিধায়ক আশ্ৰফুল হুছেইনৰ চেঙা সমষ্টিৰ খোলাবান্ধা অঞ্চলত ৰাস্তা ঘাট উন্নয়নৰ উদাহৰণ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 80 অসম। এইখিনি ঠাইৰ নাম খোলাবান্ধা। কিন্তু ৰাস্তা ঘাট চোন বহুত বেয়া। ৰাস্তা ঘাট মানে এনেকুৱা বেয়া হৈছে, মানে আমি এতিয়া বাইক এটা লৈ যাম তো দূৰস্থান খোজকাঢ়িও যাব নোৱাৰোঁ। বানপানীতো অহাই নাই, বানপানী আহিলেতো আমাৰ পুৰা 1 বছৰেই যাব নোৱাৰোঁ, ঘৰৰ পৰা বাহিৰতে ওলাব নোৱাৰোঁ। স্কুলত যাওঁতে এক্সট্ৰা এটা কাপোৰ লৈ আহিব লাগে। ছাত্ৰ ছাত্ৰী অহা যোৱাটো বহুত কষ্ট। নোৱাৰে। এইটো ৰাস্তাত মেক্সিমাম 1000 ছাত্ৰ আপ ডাউন কৰে। তেনে একদম জমৰ যতনাত যাতায়াতৰ বাবে জমৰ যতনাত ভুগিছে। একদম ৰাস্তাটো ইমান বেয়া, ইমান বোকা মাটি হৈ আছে, তাত যাবই নোৱাৰোঁ। পাৰঘাটৰ ৰাস্তা এইটো, এটা গাড়ীও যাব। এইটো মেইন ৰাস্তা না? এইটো মেইন ৰাস্তা। কি ক'ব বিধায়ক মহোদয়, যিহেতু কোন বিধায়ক আপোনালোকৰ ইয়াত? আশ্ৰাফুল আছে। কি ক'ব বিধায়ক মহোদয়? বিধায়ক মহোদয় এইটোৱে জনাব বিচাৰোঁ, আমাৰ এইটো ৰাস্তা অতি সোনকালে আমাৰ লাগে, ভাল কৰি দিব লাগে কাম। অনুৰোধ কৰিছোঁ এইটো ৰাস্তা কৰি দিব লাগে, কাৰণ সকলোৱে ছাত্ৰ ছাত্ৰী এইটো ৰাস্তা দিয়ে যাই থাকে। এইটো ৰাস্তা ইমানেই বেয়া হৈছে, এটা ল'ৰা ছোৱালী যাব নোৱাৰে, এটা ছাত্ৰ যাব নোৱাৰে। অহা যোৱা বহু কষ্ট হৈছে। প্ৰতিদিনে মানে এনেকুৱা মানে যাতায়াত ভুগিব লাগে, জমৰ যতনাত ভুগিব লাগে যাতায়াত। সিহঁতে যাতায়াত কৰি থাকে, আমাৰেই বেয়া লাগে চাই কেনে। পানী অহাৰ আগতে মানে এনেকুৱা হৈছে। পানী অহাৰ আগতে এনেকুৱা হৈছে, অলপ বৰষুণ পৰিলে আৰু একদম বোকা হৈছে। এইটো কি খোলাবান্ধা অঞ্চল? খোলাবান্ধা অঞ্চল।